मेरे प्यारे देशवासियों মোৰ প্ৰিয় নমস্কাৰ। দেশবাসী নমস্কাৰ। মন কী বাতত আকৌ এবাৰ আপোনালোকৰ সৈতে মিলিত হ'বলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। 2026 বছৰটোৰ আধাখিনি যাবৰে হ'ল। এই 6টা মাহত আমি মন কী বাতত দেশবাসীৰ অনেক উপলব্ধি সন্দৰ্ভত আলোচনা কৰিলোঁ। জুন মাহতো দেশে এনে কিছুমান সাফল্য অৰ্জন কৰিছে যিসমূহে প্ৰতিগৰাকী দেশবাসীকে গৌৰৱান্বিত কৰি তুলিছে। এই সফলতাসমূহ দেশৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰতাৰ সৈতে জড়িত। অলপতে মই কলকাতাত নৌসেনাৰ এটা কাৰ্যক্ৰমত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। তাত INS ডোনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল। এই জাহাজসমূহৰ নক্সা আৰু নিৰ্মাণ পৰ্যন্ত সকলোখিনিয়ে হৈছে স্বদেশী। বন্ধুসকল, জুনৰ মাহটোতে বিমান পৰিবহণ খণ্ডটোত দেশে এক বৃহৎ সফলতা অৰ্জন কৰিছে। C295 এই বিমানখন হৈছে মেড ইন ইণ্ডিয়া বিমান আৰু C295 বিমানখনে ইতিমধ্যে ইয়াৰ প্ৰথমটো উৰণ সম্পূৰ্ণ কৰিছে আৰু এনে 40খন বিমান ভাৰততে নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ ফলত MSME আৰু এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে। কৰ্মসংস্থাপনৰ সুযোগ সম্প্ৰসাৰিত হ'বলৈ লৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হ'বলৈ ধৰিছে। এই মাহতে DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে। ইয়াক DRDOৰ লেবৰেটৰিজ আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছে মিলি নিৰ্মাণ কৰিছে। অৰ্থাৎ আজি সাগৰৰ পৰা আকাশ পৰ্যন্ত আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰ হৈ উঠিছে। বন্ধুসকল, জুন মাহত আৰু এটা আয়োজন হৈছিল য'ত সমগ্ৰ পৃথিৱীয়ে ভাৰতৰ প্ৰয়াসৰ সৈতে জড়িত হৈছিল আৰু এই কাৰ্যক্ৰম আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ। এইবাৰ পৃথিৱীৰ 2500ৰো অধিক স্থানত যোগৰ সৈতে জড়িত বিভিন্ন কাৰ্যক্ৰম অনুষ্ঠিত হৈছিল। আমাৰ দেশত কোটি কোটি লোকে বিভিন্ন স্থানত যোগ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিছিল। এই মাহতে আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰো বাৰুকৈয়ে চৰ্চা হৈছিল। ইয়াত ভাৰতে মুঠ 114টা পদক জয় কৰিছিল। ইয়াৰ 102টা আছিল সোণৰ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছিল। মই এই সকলো বিজেতা খেলুৱৈক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, যিকোনো দেশৰে আত্মা হৈছে সেই দেশৰ জনতা আৰু যেতিয়া সেই দেশৰ লোকসকলে কোনো সংকল্প গ্ৰহণ কৰে তেতিয়া কোনো শক্তিয়েই তেওঁলোকক তেওঁলোকৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব নোৱাৰে। ৰাষ্ট্ৰৰ নিৰ্মাণত জন অংশীদাৰিত্বৰ এই শক্তি হৈছে ভাৰতৰ বৃহৎ পুঁজি আৰু এই জন অংশীদাৰিত্বৰ আমি বাৰম্বাৰ অনুভৱ কৰি আহিছোঁ। বন্ধুসকল, পশ্চিম এছিয়াত সংঘটিত হোৱা যুদ্ধৰ স্থিতি প্ৰত্যক্ষ কৰি মই দেশবাসীৰ প্ৰতি কেইটামান আহ্বান জনাইছিলোঁ। মই কৈছিলোঁ যে যথাসম্ভৱ কিছু সময়ৰ বাবে গোল্ড অৰ্থাৎ সোণ কিনাৰ পৰা আঁতৰি থাকক। ৰাইজক কৈছিলোঁ যে বিদেশলৈ ছুটি উপভোগৰ কাৰণে যোৱাৰ পৰা আঁতৰি থাকক। মই ৰাইজক কাৰ পুলিঙক উৎসাহিত কৰাৰ বাবেও আহ্বান জনাইছিলোঁ। সেইদৰে কৃষকসকলক কেমিকেল মুক্ত খেতিৰ বাবে পথাৰসমূহ বচোৱাৰ বাবে প্ৰাকৃতিক সাৰ যিমান পাৰি অধিক হাৰত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিলোঁ। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে মোৰ আহ্বানৰ প্ৰতি তেওঁলোকে কেৱল সমৰ্থনেই নহয় বৰঞ্চ সকলো ধৰণেৰে তেওঁলোকে নিজৰ সহযোগিতা আগবঢ়াই আহিছে।
মোলৈ বহু সংখ্যক পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিছে। কিমান যে পৰিয়ালে সিদ্ধান্ত লৈছিল যে ঘৰত অনুষ্ঠিত হ'ব লগা বিয়াৰ বাবে এইবাৰ সোণ নিকিনো। প্ৰয়োজন হ'লে পুৰণি সোণকে ৰিচাইকেল কৰি নতুন গহনা গঢ়াই ল'ম। কিমান যে লোকে ছ'চিয়েল মিডিয়াত এই বুলিও লিখিছিল যে কেনেকৈ তেওঁলোকে এইবাৰ বিদেশ যাত্ৰা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বন্ধুসকল, কাৰ পুলিঙক লৈও বহু সংখ্যক লোকে তেওঁলোকৰ অনুভৱ সহভাগ কৰিছে। যিসকল লোকে প্ৰতিদিনে একেটা দিশেৰে নিজৰ নিজৰ বাহনসমূহত অহা যোৱা কৰিছিল, সেইসকলে এতিয়া একেলগে যাবলৈ লৈছে। ৰাইজে যথাসম্ভৱ বাছ আৰু মেট্ৰ'ত অহা যোৱা কৰিবলৈ লৈছে। ইয়াৰ ফলত পেট্ৰল আৰু ডিজেল ৰাহি হ'বলৈ ধৰিছে। এইদৰে দেশৰ ভিন ভিন প্ৰান্তত প্ৰাকৃতিক সাৰৰ চাহিদা বঢ়াৰো খবৰ আহিবলৈ ধৰিছে। বন্ধুসকল, মোৰ এই কথাত আনন্দ লাগিছে যে এই গোলকীয় সংকটৰ সময়ত আমি ভাৰতীয়সকলে মিলি ইয়াৰ মোকাবিলা কৰিছোঁ। মোৰ বিশ্বাস, জন অংশীদাৰিত্বৰ এই শক্তিয়ে আমাক শক্তি সমৃদ্ধ কৰিব, আমাক সফল কৰি তুলিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিয়া বাৰু, পৰিয়ালৰ কাৰ্যক্ৰম হোৱাৰ লগতে সম্পূৰ্ণ সমাজখনৰে উৎসৱ হৈ উঠে। নিজৰ আনন্দবোৰ আনৰ সৈতে ভগাই ল'বলৈ প্ৰতিটো পৰিয়ালেই বিচাৰে। বহুতে অতিথিসকলকো উপহাৰ প্ৰদান কৰে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নাণ্ডেড়ত এটি পৰিয়ালে তেওঁলোকৰ আনন্দ ভগাই লোৱাৰ বাবে এনে এটা কাম কৰিছে যিটো ইতিমধ্যেই চৰ্চাৰ বিষয় হৈ উঠিছে। এই নাণ্ডেড়ৰ বাহাদুৰপুৰা গাঁৱত পেথকৰ পৰিয়ালে বাস কৰে। এই পৰিয়ালে ভাবিলে যে যদি আনন্দ ভগাই লোৱা যায় তেন্তে ইয়াৰ বাবে এনে কিছু বস্তু দিয়া যাওক যিসমূহ সংকটৰ সময়ত কোনো পৰিয়ালৰ বাবে সাৰথি হৈ উঠিব। নিজৰ ঘৰৰ বিয়া উপলক্ষে এইটো পৰিয়ালে তেওঁলোকৰ গাঁৱৰ প্ৰায় ৩৫,০০০ লোকৰ বাবে দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰি দিলে। প্ৰতিগৰাকী ব্যক্তিক ১ লাখ টকাৰ বীমা কভাৰেজ দিয়া হৈছে। এই পদক্ষেপৰ নেপথ্যৰ ভাৱনা বহুতেই মন চুই যোৱা বিধৰ। পৰিয়ালটোৱে দেখিছিল যে দুৰ্ঘটনাৰ পাছত পৰিয়ালসমূহে প্ৰায় আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হয়। এনে সময়ত এটা সৰু সহায়ো বহুত ডাঙৰ সম্বল হৈ উঠে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষাৰ কবচ আগবঢ়াই আহিছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ আধাৰত কেৱল ২০ টকাৰ বাৰ্ষিক প্ৰিমিয়াম দিয়ে ২ লাখ টকা পৰ্যন্ত দুৰ্ঘটনা বীমাৰ সুযোগ গ্ৰহণ কৰিব পাৰি। এই পৰ্যন্ত এই আঁচনিৰে ৫৮ কোটিৰো অধিক লোক জড়িত হৈছে। ইয়াৰ প্ৰায় ২৮ কোটি হৈছে আমাৰ মাতৃ, ভগ্নী, কন্যা আৰু মহিলাসকল। এই যোজনাৰ জৰিয়তে পীড়িত পৰিয়ালসমূহে এই পৰ্যন্ত পোৱা হিচাপ অনুসৰি ৩,৭০০ কোটি টকাৰো অধিক সহায়তা ৰাশি লাভ কৰিছে। বন্ধুসকল, সেইদৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাও হৈছে সিমানেই গুৰুত্বপূৰ্ণ। এই যোজনাত কোনো ব্যক্তিৰ দুৰ্ঘটনাত মৃত্যু হ'লে তেওঁৰ পৰিয়ালক ২ লাখ টকাৰ বীমা কভাৰেজ প্ৰদান কৰা হয়। ইয়াৰ বাবদ আদায় দিবলগীয়া বাৰ্ষিক প্ৰিমিয়াম হৈছে ৪৩৬ টকা, অৰ্থাৎ এদিনত খুব বেছি ১.৫ টকা। এই যোজনাত এই পৰ্যন্ত ২৭ কোটিৰ অধিক লোক জড়িত হৈছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় ১১ লাখ পৰিয়ালে প্ৰায় ২২,০০০ কোটি টকা সহযোগিতা ৰাশি লাভ কৰিছে। এইটো অংক বহুতেই ডাঙৰ। এই অংকৰ নেপথ্যত লাখ লাখ পৰিয়ালৰ নিজা নিজা কাহিনী আছে। কোনো মাতৃয়ে যদি ল'ৰা ছোৱালীৰ পঢ়া শুনা অব্যাহত ৰখাৰ বাবে সহযোগিতা লাভ কৰিছে, ক'ৰবাত আকৌ পত্নীয়ে ঘৰৰ দায়িত্ব চম্ভালাৰ বাবে সম্বল লাভ কৰিছে। বন্ধুসকল, বহু সময়ত বহু ডাঙৰ সুৰক্ষাৰ আৰম্ভণি বহু সৰু ৰাশি
আৰু একোটা ক্ষুদ্ৰৰ ক্ষুদ্ৰ পদক্ষেপেৰে সম্ভৱ হৈ উঠে। ক্ষুদ্ৰ একোটা সিদ্ধান্তই বহুত ডাঙৰ পৰিৱৰ্তন সম্ভৱ কৰিব পাৰে। মই আপোনালোক সকলোৰে প্ৰতি আহ্বান জনাব খুজিছোঁ যে নিজৰ পৰিয়ালৰ মাজত এই যোজনাসমূহৰ বিষয়ে আপোনালোক সকলোৱে তথ্য অৱগত কৰিব। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এতিয়া এনে এটা প্ৰসংগ আলোচনা কৰিব খুজিছোঁ, যিটো হৈছে বহু হাজাৰ বছৰ পুৰণি। বহু হাজাৰ বছৰ ধৰি মানৱ সমাজত আখৰ পাতি বহি লৈছে। এই প্ৰসংগটো হৈছে অন্ধবিশ্বাসৰ। অন্ধবিশ্বাস বহু সময়ত কেৱল এটা ভুল ধাৰণাই নহয়, ই ভয়ৰ সৃষ্টি কৰে, আৰু যেতিয়া সেই ভয়ে মনক দমন কৰিবলৈ লয়, তেতিয়া মানুহে সঁচাটোক নেদেখা হৈ পৰে। অন্ধবিশ্বাসত ডুবি থকা মানুহে যুক্তি নোহোৱাকৈয়ে, সত্যটো নজনাকৈয়ে এনে কিছুমান সিদ্ধান্ত ল'বলৈ ধৰে, যাৰ ফলত বহু ডাঙৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। সেই সমাজত এনে লোকো থাকে যিসকলে বিজ্ঞান, অনুভৱ আৰু যুক্তিৰ আধাৰত তেনে ধাৰণাসমূহক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ কৰা এই যাত্ৰা সহজ নহয়, আৰু আজি মই এনে এক সফল যাত্ৰাৰ বিষয়ে আপোনালোকক নিশ্চয় জনাবলৈ বিচাৰিম। বন্ধুসকল, অসমত এবিধ চৰাই পোৱা যায়। সেই চৰাইবিধৰ নাম হৈছে হাড়গিলা। হাড়গিলা এবিধ দুৰ্লভ পক্ষী। এইবিধ চৰাইয়ে প্ৰকৃতিক পৰিচ্ছন্ন কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পিছে অসমৰ কেতবোৰ অঞ্চলত দীৰ্ঘ সময় ধৰি ইয়াক অশুভ বুলি গণ্য কৰি অহা হৈছিল। মানুহে ইয়াক তেওঁলোকৰ আশে পাশে থকাটো পচন্দ কৰা নাছিল। বহু সময়ত সেইসমূহ গছকো কাটি পেলোৱা হৈছিল যিসমূহত হাড়গিলাই বাহ সাজিছিল। ভাবকচোন, এনে এবিধ চৰাই যিয়ে পৰিৱেশ পৰিচ্ছন্ন কৰি ৰখাত সহায় কৰে, সেই হাড়গিলাই মানুহৰ শংকাৰ চিকাৰ হ'বলগীয়া হৈছিল। এই সময়ছোৱাত জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনে এই সকলোবোৰ প্ৰত্যক্ষ কৰিছিল। তেওঁ মানুহৰ মনত বাহ লোৱা ভুল ধাৰণা সলনি কৰাৰ সংকল্প গ্ৰহণ কৰে। তেওঁ মহিলাসকলৰ লগত কথা পাতে। তেওঁ মানুহক বিজ্ঞানৰ আধাৰত কথাবোৰ বুজায়। লাহে লাহে মহিলাসকলেও এই অভিযানৰ সৈতে জড়িত হ'বলৈ লয়। পৰিণতিত এটা বৃহৎ পৰিৱৰ্তনৰ ধাৰা আৰম্ভ হয়। যিটো চৰাইক এটা সময়ত অশুভ বুলি গণ্য কৰি খেদি পঠিওৱা হৈছিল, সেয়াই গাঁৱৰ পৰিচিতি হৈ উঠিছিল। এতিয়া হাজাৰ হাজাৰ মহিলাই হাড়গিলা ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে। আজিকালি তেওঁলোকে হাড়গিলা আৰ্মি নামেৰে জনাজাত হৈছে। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষতো লিপ্ত হৈছিল। সমাজক বুজোৱাৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছিল আৰু অন্ধবিশ্বাসক নেওচা দিবলৈ সক্ষম হৈছিল। তেওঁলোকে দেখুৱাই দিলে যে যেতিয়া উচিত তথ্য দাঙি ধৰিব পৰা যায়, তেতিয়া বহু বছৰ ধৰি চলা পুৰণি মনোভাৱকো সলনি কৰিব পৰা যায়। বন্ধুসকল, মই প্ৰায়ে কওঁ যে যিয়ে খেলে তেওঁৱে ফুলে। আজি দেশত এনে যুৱক যুৱতীৰ সংখ্যা বহুত দ্ৰুত গতিৰে বাঢ়িবলৈ লৈছে, যিসকলে খেলিও আছে আৰু প্ৰস্ফুটিত হৈও আছে। আগৰ হিচাপত এতিয়া অধিক হাৰত যুৱক যুৱতীসকলে খেলক কেৰিয়াৰৰ ৰূপত আদৰি ল'বলৈ লৈছে। মই নাগালেণ্ডৰ এনে দুটা প্ৰয়াসৰ বিষয়ে জানিবলৈ পাইছোঁ, যিটো নিতান্তই অন্তৰ্স্পৰ্শী। ইয়াৰে প্ৰথমটো প্ৰয়াস হৈছে নাগালেণ্ড বেবী লীগৰ। নামটো শুনিয়ে চাগে আপোনালোকে নিশ্চয় ভাবিছে যে এয়া বহুত সৰু ল'ৰা ছোৱালীৰ কোনো সাধাৰণ লীগ হ'ব। পিছে এই কথা শুদ্ধ নহয়। এয়া হৈছে 5 পৰা 10-12 বছৰ বয়সীয়া সৰু সৰু ল'ৰা ছোৱালী, ফুলৰ দৰে শিশুসকলৰ এক অসাধাৰণ লীগ, আৰু এই শিশুসকলৰ ফুটবল খেলুৱৈৰ এনে এটা লীগ যিয়ে তেওঁলোকৰ গতি আৰু প্ৰতিভাৰ বাবে তেওঁলোকক অনুপ্ৰাণিত কৰাৰ লগতে তেওঁলোকৰ পৰিচিতিও গঢ়ি তুলিছে। ইয়াৰ আৰম্ভণি
নাগালেণ্ডৰ অধিক সংখ্যক শিশুক ফুটবলৰ সৈতে জড়িত কৰাৰ বাবে হৈছিল। 5 পৰা 12 বছৰ বয়সৰ ল'ৰা আৰু ছোৱালীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। এই লীগে ইতিমধ্যে 3টা বছৰ পূৰ্ণ কৰিছে। ল'ৰা ছোৱালীহঁতৰ মনত এই লীগে বহুত সুন্দৰ প্ৰভাৱ পেলাইছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা ভাল প্ৰয়াস অব্যাহত আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফুটছাল লীগ। হয়তো আপোনালোকৰ বাবে এই ফুটছালটো এটা নতুন নাম যেন লাগিব পাৰে। মই আপোনালোকক কওঁ, ফুটছালক ইনডোৰ ফুটবল বুলিও ক'ব পৰা যায়। এই খেলত এটা দলত কেৱল 5 গৰাকী খেলুৱৈ থাকে। খেলৰ পথাৰখনো ফুটবলৰ পথাৰখনতকৈ বহুত সৰু হয়। এই কাৰণে খেলুৱৈসকলে দ্ৰুতগতিত সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে তেওঁলোকৰ টেকনিক আৰু স্কিল উন্নতভাৱে সদব্যৱহাৰ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফুটছাল লীগে আমাৰ ছোৱালীহঁতৰ প্ৰতিভা দেখুওৱাৰ বাবে সুন্দৰ সুযোগ প্ৰদান কৰি আহিছে। মই এনে পদক্ষেপৰ বাবে নাগালেণ্ডৰ ৰাইজৰ প্ৰশংসা কৰিব বিচাৰিছোঁ। এনে প্ৰয়াসে দেশৰ আন প্ৰান্তসমূহকো প্ৰেৰণা যোগাব। বন্ধুসকল, এয়া হৈছে প্ৰযুক্তিৰ যুগ। প্ৰতিদিনে নতুন নতুন গৱেষণা হ'বলৈ ধৰিছে, নতুন নতুন AI উদ্ভাৱনসমূহ সন্মুখলৈ আহিবলৈ লৈছে। এনে পৰিৱেশত এটা প্ৰশ্ন বহুতেই গুৰুত্বপূৰ্ণ হৈছে। মানুহৰ সৃষ্টিশীলতাক কেনেকৈ সুৰক্ষিত কৰি ৰখা যাব? নতুন প্ৰযুক্তিৰ সৈতে আগবাঢ়ি যোৱাৰ লগতে আমি আমাৰ শিপাৰে সৈতে কেনেকৈ জড়িত হৈ থাকিম? এই প্ৰশ্নসমূহৰ সমাধান বিচাৰিছে নালন্দা বিশ্ববিদ্যালয়ে। হাজাৰ বছৰ পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এতিয়া নতুন অৱতাৰৰ ৰূপত ভাৰতৰ ভাগ্য গঢ় দিবলৈ লৈছে। 2 বছৰ আগতে মই নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্ভাৱনৰ সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে শাস্ত্ৰাৰ্থৰ আমাৰ প্ৰাচীন পৰম্পৰাক পুনৰ জীৱন্ত কৰিছে। শাস্ত্ৰাৰ্থ কেৱল নিজৰ কথা উত্থাপনৰে মাধ্যম নহয়, এয়া হৈছে বাদ, সংবাদ আৰু মন্থনৰ এক অনুশাসিত প্ৰক্ৰিয়া। ইয়াত তৰ্কৰ সৈতে, তথ্যৰ সৈতে নিজৰ কথা কোৱাটো নিতান্তই জৰুৰী হয় আৰু সেই ক্ষেত্ৰত আপুনি পাৰ্গত হোৱা উচিত। আনৰ চিন্তাক ধৈৰ্য সহকাৰে শুনা আৰু বুজাৰ শিকনিও এই শাস্ত্ৰাৰ্থৰ প্ৰক্ৰিয়াৰে লাভ কৰিব পৰা যায়। মোৰ ভাল লাগিছে যে নালন্দা বিশ্ববিদ্যালয়ত ইয়াক তেওঁলোকৰ দীক্ষান্ত সমাৰোহৰ অংশ কৰা হৈছে। ইয়াত ভাগ লোৱা প্ৰায় অৰ্ধেক ছাত্ৰ ছাত্ৰীয়ে অন্য দেশৰ পৰা অহা। এটা প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে জড়িত কৰাৰ এই প্ৰয়াস নিতান্তই প্ৰশংসনীয়। মই ইয়াৰ বাবে নালন্দা বিশ্ববিদ্যালয়ক বহুত বহুত অভিনন্দন জনাইছোঁ। মই দেশৰ আন বিশ্ববিদ্যালয়সমূহলৈকো এই আহ্বান জনাব খুজিছোঁ যে তেওঁলোকেও এনে পদক্ষেপ গ্ৰহণৰ কথা ভাবিব পাৰে। বন্ধুসকল, নিজৰ শিপাৰ সৈতে জড়িত হৈ থাকি যুৱক যুৱতীসকলক নতুন প্ৰযুক্তিৰ বাবে সাজু কৰাৰ আন এক সুন্দৰ প্ৰয়াস চলিবলৈ ধৰিছে। দিল্লীস্থিত কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ডেটা ছায়েন্সত BTech পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ লোৱা হৈছে। এয়া হৈছে আধুনিক প্ৰযুক্তিক ভাৰতৰ পাৰম্পৰিক জ্ঞানৰ সৈতে জড়িত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ জৰিয়তে ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুল তৈয়াৰ কৰাত সহযোগ লাভ কৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থসমূহৰ লগতে পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষিত কৰাৰ কামেও নতুন গতি লাভ কৰিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰয়াসৰ বাবে বহুত বহুত শুভকামনা জনাইছোঁ। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি পৃথিৱীৰ ভিন ভিন প্ৰান্তলৈকে বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিকতাক পৃথিৱীৰ মানুহে জানিব পাৰিছে আৰু আপোন কৰি লৈছে।
ভাৰতৰ পৰা বহু হাজাৰ কিলোমিটাৰ দূৰৈৰ কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামৰ এখন দেশ আছে। তাত ভাৰতীয়সকলৰ সংখ্যা প্ৰায় 100, হয়তো ইয়াতকৈও কম হ'ব। ইয়াৰ পাছতো ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰে জড়িত এটা বহুত সুন্দৰ প্ৰয়াস তাত চলি আছে। দেশখনৰ স্পেনিছ ভাষা কোৱা কিছুসংখ্যক লোকে এটা দল গঠন কৰিছে। এই দলটোৰ নাম হৈছে ব্ৰহ্মকমল ডমিনিকানা। দলটোৰ সদস্যসকলে মিলি বৈদিক সাহিত্যৰ অধ্যয়ন কৰে। তেওঁলোকে বৈদিক মন্ত্ৰসমূহৰ উচ্চাৰণো শিকিবলৈ লৈছে। তেওঁলোকে ইয়াৰ বাবে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লাভ কৰা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি শুনিয়ে বৈদিক মন্ত্ৰসমূহৰ শুদ্ধ উচ্চাৰণ শিকি আছে। আজিকালি তেওঁলোকে বহু সংখ্যক মন্ত্ৰেৰে খুব সুন্দৰকৈ জপ কৰিব পাৰে। ইয়াত পুৰুষ সূক্তম, স্ত্ৰী সূক্তম, শ্ৰীৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মাহাত্ম্যম অন্তৰ্ভুক্ত আছে। ভাৰতৰ পৰা ইমান দূৰৈত থাকিও আমাৰ পৰম্পৰাসমূহক শিকাৰ তেওঁলোকৰ এই প্ৰয়াস নিতান্তই প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকানাৰ সকলো সদস্যক তেওঁলোকৰ প্ৰয়াসৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ। মই এনে সকলো লোকক অন্তৰেৰে প্ৰশংসা কৰিছোঁ, যিসকলে ভাৰতীয় সংস্কৃতিক পৃথিৱীত জনপ্ৰিয় কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আছে। মোৰ প্ৰিয় দেশবাসী, মেঘালয়ৰ পৰিচয় মেঘৰে হয়, সুন্দৰ নৈসৰ্গৰে হয়। যিসকল মেঘালয়লৈ গৈছে তেওঁলোকে তাৰ জনসাধাৰণৰ আত্মীয়তাকো দীৰ্ঘকালৰ বাবে হৃদয়ত লৈ ফুৰিছে। পিছে মেঘালয়ৰ আৰু এটা বিশেষত্ব আছে, যিটোৰ বিষয়ে মই আজি মন কী বাতত আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। এয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। পথ বুজোৱা ৰুট নহয়, এয়া হৈছে গছৰ শিপা বুজোৱা ৰুটহে। এই ৰুট ব্ৰিজসমূহৰ কাহিনী বৰ মনোমোহা। এই ব্ৰিজসমূহ কেইটামান দিন বা কেইটামান বছৰতে তৈয়াৰ হৈ উঠা নাই। এয়া তৈয়াৰ হ'বলৈ বহু দশকৰ প্ৰয়োজন হয়। ৰবৰ গছৰ শিপাবোৰক লাহে লাহে দিশ দিয়াৰ ব্যৱস্থা কৰা হয়। এই শিপাসমূহক জান জুৰিবিলাকৰ ওপৰেৰে পাৰ কৰি নিয়া হয়। সময়ৰ সৈতে সেই শিপাবোৰে এটা সময়ত এখন শক্তিশালী সেতুৰ জন্ম দিয়ে। এই ব্ৰিজসমূহৰ আৰু এটা বিশেষত্ব আছে, এয়া হৈছে জীৱন্ত ব্ৰিজ। যিমানেই সময় বাগৰি যায় সিমানে এইবোৰ বেছি শক্তিশালী হ'বলৈ ধৰে। এই ক্ষেত্ৰত মেঘালয়ৰ মানুহৰ সৃজনশীলতা প্ৰদৰ্শিত হয়। ইয়াৰ নেপথ্যত বহু বছৰজোৰা ধৈৰ্য আৰু প্ৰকৃতিৰ প্ৰতি গভীৰ সন্মান জড়িত হৈ থাকে। এই ব্ৰিজসমূহে বৰ্ণিত কৰে যে মানুহে প্ৰকৃতিৰ সৈতে মিলিত হৈ কিমান যে অদ্ভুত বস্তু নিৰ্মাণ কৰিব পাৰে। এয়া হৈছে আমাৰ দেশৰ এইখন ধৰণীৰ ঐতিহ্য। এতিয়া ভাৰতে মেঘালয়ৰ ৰুট ব্ৰিজসমূহক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কত অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন জনাইছে। বন্ধুসকল, জলবায়ু পৰিৱৰ্তনৰ কাৰণে এই ৰুট ব্ৰিজসমূহৰ সন্মুখত বহু ধৰণৰ প্ৰত্যাহ্বানো আহিবলৈ লৈছে। এনে সময়ত মেঘালয়ৰ জনসাধাৰণে এই প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ দায়িত্বও সুন্দৰকৈ পালন কৰি আছে। এনে ব্ৰিজৰ সংখ্যা কিমান আছে আগতে এই তথ্য জনাটো ইমান সহজ নাছিল। স্থানীয় লোকসকলে নিজে ইয়াৰ গণনা আৰম্ভ কৰিলে। ইয়াৰ পাছত স্থানীয় সমাজসমূহে এই ব্ৰিজসমূহৰ তদাৰকীৰো দায়িত্ব গা পাতি ল'লে। আজি স্থানীয় লোকসকলে 120ৰো অধিক ৰুট ব্ৰিজৰ চোৱা চিতা কৰি আছে। কিছুসংখ্যক গোটে প্ৰতি বছৰে এই সেতুসমূহৰ স্থিতি পৰীক্ষা কৰি আছে। কিছুসংখ্যক লোকে আকৌ ওচৰৰ পাজৰৰ ঠাইসমূহক শক্তি প্ৰদান কৰিব পৰাকৈ নাৰ্চাৰী নিৰ্মাণো কৰিবলৈ লৈছে। এনেদৰে এইসমূহৰ সংৰক্ষণৰ বাবে এটা সম্পূৰ্ণ ইক'ছিষ্টেম গঢ়ি উঠিব ধৰিছে। আপোনালোকে চাগে দেখিছে, এইবাৰ হেলি ৱাৰ্জিক পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে। তেওঁ জীৱনৰ 50ৰো অধিক বছৰ এই ৰুট ব্ৰিজসমূহৰ চোৱা চিতা কৰাওঁতে লগাইছে। তেওঁৰ এই উৎসৰ্গিত মনোভাৱ আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস।
বন্ধুসকল, আপোনালোকে কেতিয়াবা এই ৰোড ব্ৰিজেৰে যাত্ৰা কৰিছে চাগে, তেন্তে সেইসমূহৰ ফটোবোৰ ছ'চিয়েল মিডিয়াত নিশ্চয়কৈ শ্বেয়াৰ কৰিবচোন। আপোনালোকৰ ফটোবোৰে আন লোকসকলকো মেঘালয়ৰ এই অনন্য ঐতিহ্যসমূহৰ বিষয়ে জনাৰ বাবে অনুপ্ৰাণিত কৰিব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন হওক, আমাৰ চহৰবোৰ দেখিবলৈ সুন্দৰ হওক। পিছে কেতিয়াবাহে চাগে এই কথা ভবা যায় যে আমাৰ আশে পাশে যিবোৰ আৱৰ্জনা জমা হয় সেইবোৰনো কোনে চাফা কৰে। সৰহ সংখ্যক লোকেতো এই বুলিয়েই ভাবি লয় যে এয়া আন কাৰোবাৰহে দায়িত্ব আৰু তেওঁলোকে সেইবোৰ চাফা কৰে। পিছে আমাৰ মাজত এনে কিছুমানো লোক আছে যিসকলে তেওঁলোকৰ ভাৱনাৰে আমাক বাৰুকৈয়ে অনুপ্ৰাণিত কৰে। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ ব্যাবৰাৰ কিছুসংখ্যক ভগ্নীৰ বিষয়ে জনাৰ সুযোগ পাইছোঁ। তেওঁলোকে তেওঁলোকৰ ওচৰে পাজৰে পৰি থকা প্লাষ্টিকৰ আৱৰ্জনা আঁতৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে। তেওঁলোকে এই বুলি ভবা নাই যে কোনোবাই আহি পৰিৱৰ্তনৰ সূচনা কৰিব। তেওঁলোকে নিজেই চহৰখনৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আৰু খালী বটলবোৰ সংগ্ৰহ কৰিবলৈ লৈছিল। লাহে লাহে এই প্ৰয়াস আগবাঢ়ি গ'ল আৰু সেই প্লাষ্টিকবোৰ ইক' ব্ৰিক্সলৈ সলনি হ'বলৈ ধৰিলে। আজি এই ইক' ব্ৰিক্স ব্যৱহাৰ কৰি সাৰ্বজনিক স্থানসমূহক সুন্দৰ কৰাৰ দিহা কৰা হৈছে। ৰাজগড়ত যোৱা কেইটামান মাহত বহু কিলোগ্ৰাম প্লাষ্টিকক ৰিচাইকেল কৰি তাৰ সদব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যিবোৰ প্লাষ্টিকে আগতে চহৰতো প্ৰদূষণৰ সৃষ্টি কৰিছিল, আজি সেইসমূহে এই সকলো ভগ্নীৰ প্ৰয়াসেৰে চহৰৰ সৌন্দৰ্য বৰ্ধনত অৱদান আগবঢ়াবলৈ লৈছে। মই ব্যাবৰাৰ সকলো ভগ্নীলৈ আৰু এই অভিযানৰ সৈতে জড়িত বন্ধুবৰ্গলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, মোলৈ কিছুসংখ্যক লোকে চিঠি লিখি এটা বিশেষ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। এই বিষয়টো হৈছে গণেশ উৎসৱৰ সৈতে জড়িত। হওঁতেতো গণেশ উৎসৱলৈ এতিয়াও বহু সময় বাকী আছে। পিছে লোকসকলে এই আগ্ৰহ কৰিছে যে এই বিষয়ত এতিয়া আলোচনা হোৱা উচিত। দৰাচলতে গণেশজীৰ মূৰ্তিসমূহ নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ হৈ যায়। মূৰ্তি নিৰ্মাতা, মূৰ্তি ব্যৱসায়ৰ সৈতে জড়িত লোকসকল এতিয়াৰ পৰাই সক্ৰিয় হৈ উঠে। সেয়েহে মই আপোনালোক সকলোৰে প্ৰতি এটা আহ্বান জনাব খুজিছোঁ। আপোনালোকৰ ঘৰ, ছ'চাইটি অথবা ওচৰৰ পাজৰৰ ঠাইসমূহত গণপতি বাপ্পাৰ যি মূৰ্তি স্থাপন কৰা হয় সেইসমূহ আমাৰ দেশৰ মাটিৰে নিৰ্মাণ কৰক। সেয়া আমাৰ কুমাৰ আৰু স্থানীয় শিল্পীসকলৰ হাতেৰে তৈয়াৰ কৰাটো নিশ্চিত কৰাৰ বাবে আপোনালোকে প্ৰয়াস কৰক। যিসকল লোকে গণেশজীৰ মূৰ্তিসমূহ নিৰ্মাণ কৰে তেওঁলোকৰ প্ৰতিও মই আহ্বান জনাইছোঁ যে তেওঁলোকে মাটিৰে নিৰ্মাণ কৰা মূৰ্তিক প্ৰাথমিকতা প্ৰদান কৰক আৰু যিসকল লোকে মূৰ্তি কিনিব তেওঁলোকেও যাতে এই কথা নিশ্চয়কৈ লক্ষ্য ৰাখে যে গণপতি বাপ্পাৰ মূৰ্তি কিহেৰে তৈয়াৰ কৰা হৈছে আৰু কোন দেশত তৈয়াৰ কৰা হৈছে। প্লাষ্টাৰ অৱ পেৰিছৰে নিৰ্মাণ কৰা মূৰ্তি একেবাৰে নিকিনিব। বন্ধুসকল, মাটিৰে নিৰ্মিত মূৰ্তিসমূহ পূজাৰ পাছত সহজে পানীত বিলীন হৈ যায়। ইয়াৰ পৰা আমাৰ নদী পুখুৰীসমূহৰ পৰিৱেশ সুৰক্ষিত হৈ থাকে, আমাৰ আস্থাও অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও সম্পূৰ্ণ হয়। আমি যেতিয়া স্থানীয় কাৰিকৰসকলৰ মূৰ্তি কিনো, আমি ভোকেল ফৰ লোকেলৰ সংকল্পক শক্তি সমৃদ্ধ কৰোঁ। মোৰ বিশ্বাস যে এইবাৰ গণেশ উৎসৱ আৰু এনেকুৱা প্ৰতিটো উৎসৱতে আমি এইবোৰ কথা নিশ্চয় গুৰুত্ব সহকাৰে বিবেচনা কৰিম আৰু দেশৰ হিতৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম। বন্ধুসকল, আমাৰ দেশৰ সকলোতকৈ ডাঙৰ শক্তি হৈছে আমাৰ দেশৰ জনসাধাৰণ। দেশৰ ভিন ভিন প্ৰান্তত হৈ থকা সৰু ডাঙৰ প্ৰয়াসসমূহে আমাক বহু কথাই শিকাই যায়। এই প্ৰয়াসসমূহে প্ৰতীয়মান কৰে যে যেতিয়া মনত সংকল্প গ্ৰহণ কৰা হয়
আৰু সমাজৰ সহযোগিতা লাভ কৰা যায় তেতিয়া যিকোনো বৃহৎ পৰিৱৰ্তনকে সম্ভৱ কৰিব পৰা যায়। আপোনালোকে আপোনালোকৰ ওচৰে পাজৰে হৈ থকা এনেবোৰ প্ৰয়াসৰ বিষয়ে মোলৈ নিশ্চয়কৈ লিখি থাকিব। আপোনালোকৰ চিন্তা চৰ্চা আৰু পৰামৰ্শ প্ৰেৰণ কৰি থাকিব। কি ঠিক আপোনালোকৰ ওচৰ পাজৰৰ এনেবোৰ সৰু ডাঙৰ পদক্ষেপ সমগ্ৰ দেশৰ বাবে প্ৰেৰণাৰ সমল হৈ উঠিব পাৰে। অহা মাহত আমি আকৌ মিলিত হ'ম, দেশবাসীৰ কিছু নতুন প্ৰয়াসৰ চৰ্চা কৰিম। সেই পৰ্যন্ত আপোনালোকে আপোনালোকৰ লগতে পৰিয়ালৰ প্ৰতি চকু দিব আৰু হয় জল সংৰক্ষণতো নিশ্চয়কৈ কৰিব লাগিব। বৰষুণৰ পানীৰ এটা এটা টোপালক আমি বচাব লাগিব। কেচ দ্য ৰেইন এই অভিযানক অলপো শিথিল হ'বলৈ দিব নালাগিব। সেয়ে মোৰ বিশেষ আহ্বান হৈছে বৰষুণৰ প্ৰতিটোপাল পানী আমি সকলোৱে মিলি বচাওঁ আহক। বহুত বহুত ধন্যবাদ। নমস্কাৰ।